যিসকলে নিজৰ মুখৰ ছালখনক লৈ বা নিজৰ মুখত হোৱা পিম্পল বা হালমইনা আদি দাগৰ কাৰণে চিন্তা কৰি থাকে তেওঁলোকৰ আৰু চিন্তাৰ কাৰণ নাই। বন্ধুসকল, স্কিন লাইট ক্ৰীম এটা এনেকুৱা এটা ক্ৰীম যিটো আপোনাৰ মুখৰ পৰা হাল, ক'লা দাগ, বৰণৰ দাগ আদি দাগসমূহ অতি সহজে আঁতৰ কৰিব পাৰে। স্কিন লাইট এনেকুৱা এটা ক্ৰীম, এইটো জেনুইন ক্ৰীম হয়। জাইডাছ কেডিলাৰ ফাৰ্মাচিউটিকেলছ কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ এটা ক্ৰীম। এইটো বহুত ভাল মলিকুলৰ দ্বাৰা তৈয়াৰী। এই ক্ৰীমটো আপোনালোকে যদি দৈনিক এসপ্তাহ ৰাতি ৰাতি ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ মুখত থকা যিকোনো ধৰণৰ ক'লা দাগ, হালমইনা, পিম্পল তেনেকুৱা বস্তু থাকিলে অতি সহজতে আঁতৰ কৰিব পাৰে। বন্ধুসকল, হাইড্ৰকুইনোন, ট্ৰেটিনোইন, মোমেটাছন, ফুৰেট ক্ৰীম এই তিনিটা মলিকুলৰ দ্বাৰা এই বস্তুটো তৈয়াৰ কৰা হয়। এই তিনিটা সংমিশ্ৰণ এণ্টিবায়'টিক হয়। বন্ধুসকল, এই ক্ৰীমটো 15 গ্ৰামৰ ক্ৰীম হয়। অতি কম দামতে আপোনালোকে লাভ কৰিবলৈ পাব। এই বস্তুটো দাম 159 অনলি। এইটো যদি আপোনালোকে ৰাতি শোৱাৰ আগত নিজৰ মুখখন ভালকৈ ঠাণ্ডা পানীৰে ধুই কিবা চাবোন ব্যৱহাৰ কৰি সূতাৰ কাপোৰেৰে মচি এসপ্তাহ কণ্টিনিউ ব্যৱহাৰ কৰে, আপোনাৰ ছালখন গ্লেজ আহি যাব। আগৰ স্কিনখন মানে অলপ পাতল হ'লেও এই বস্তুটো লগোৱাৰ পিছত আপোনালোকৰ চেহেৰাত ৰৌনক আহিব। বন্ধুসকল, এই বস্তুটো যোনে ব্যৱহাৰ কৰিছে তেওঁ দ্বিতীয়বাৰ নিশ্চয় এই বস্তুটো বিচাৰিব। এই স্কিন লাইট ক্ৰীম এইটো এটা জেনুইন প্ৰডাক্ট হয়। মাৰ্কেটত সচৰাচৰ পোৱা অইন ক্ৰীমতকৈ 1000 গুণ এই ক্ৰীমটো ভাল। যোনে এবাৰ লগাইছে বা ব্যৱহাৰ কৰিছে তেওঁকে ইয়াৰ বিষয়ে জানিব পাৰিব। বন্ধুসকল, যদি আপোনালোকৰ মুখত ক'লা দাগ বা বৰণৰ দাগ, হাল আদি তেনেকুৱা সমস্যা হয় বা চকুৰ তলত ক'লা দাগ তেনেকুৱা সমস্যা থাকিলে আপোনালোকে এই বস্তুটো যদি এবাৰ ব্যৱহাৰ কৰে ইয়াৰ পৰা আপোনালোকে বহুত উপকাৰ পাব। বন্ধুসকল, অতি কম দামতে এনেকুৱা এটা ক্ৰীম আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি। যদি আপোনালোকে এসপ্তাহ কণ্টিনিউ এই ক্ৰীমটো ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ আগৰ ছালখনৰ সলনি নতুন ছাল এখন পাব আৰু আপোনাৰ ছালখনত বা মুখৰ চামৰাটোত স্কিনত গ্লেজ আহি যাব আগৰ তুলনাতকৈ বহু গুণে বেছি। বন্ধুসকল, এইটো কণ্টিনিউ সদায় ব্যৱহাৰ কৰি নাথাকিব। এইটো অতিমাত্ৰা ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ স্কিনখন জ্বলি যোৱাৰ সম্ভাৱনা থাকে আৰু এই বস্তুটো অলপ একেবাৰে কম পৰিমাণে আপোনালোকে ব্যৱহাৰ কৰিব। এই বস্তুটো লগোৱাৰ পিছত আপোনালোকে বাহিৰলৈ বা ৰ'দৰ পোহৰত কেতিয়াও নাযাব। আপোনালোকে যেতিয়া এই বস্তুটো ব্যৱহাৰ কৰে ৰাতিপুৱা উঠিয়ে মুখটো ভালকৈ চাবোনেৰে ধুই পিছতহে ৰ'দত যাব। বন্ধুসকল, এই বস্তুটো লগোৱাৰ ফলত যদি আপোনালোকৰ এলাৰ্জি টাইপ বা তেনেকুৱা কিবা সমস্যা দেখা দিয়ে তেনেহ'লে আপোনালোকে এই বস্তুটো ব্যৱহাৰ নকৰিব। আৰু যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা হয় আপোনালোকে ওচৰত থকা স্বাস্থ্য কেন্দ্ৰ বা ডক্তৰৰ পৰামৰ্শ মতেহে ক্ৰীমটো ব্যৱহাৰ কৰিব।